কোনো দিন কম্প্ৰমাইজ কৰা নাই, কোনো দিন চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰা নাই, কোনো দিন কাৰো ওচৰত কেতিয়াও তলমূৰ কৰা নাই। আৰু অন্নবৰতে এটাই সপোন লৈ আহিছো যে অসমীয়া মানুহবিলাকক ধনী কৰিম, ধনী কৰিম, ধনী কৰিম, এদিন হলেও ধনী কৰিম। বজাৰখন আমাৰ অসমৰ মানুহৰ হাততে আনিব খোজো। আপোনালোকে নৰেন্দ্ৰ মোদীকটো অকল এনে ভাষণটোহে শুনিছে, আমি ভিতৰৰ পৰা চাওঁ নৰেন্দ্ৰ মোদী নহালৈকে ভাৰতবৰ্ষৰ কোনো খুচুৰা বেপাৰত বিদেশী কোম্পানী সোমাব নোৱাৰিছিলে। খুচুৰা বেপাৰ অকল অসমৰ ভাৰতৰ মানুহে কৰিব পাৰে। সেইকাৰণে অনলাইনত এনেকে চোলা বিক্ৰী কৰিব নোৱাৰে তেতিয়া। কিন্তু নৰেন্দ্ৰ মোদীয়ে আমাৰ কাৰোৰ লগত কথা নপতাকে আমেৰিকান কোম্পানী, আমাজন, চীনৰ কোম্পানী, ফ্লিপকাৰ্ট, ডাঙৰ ডাঙৰ কোম্পানী বিলাকক গোটেই ৰিটেইল খুচুৰা বেপাৰটো দি দিলে। আজিৰ দিনটো মই চোলাটো কিনি আনিছো অনলাইন মানে আমেৰিকান কোম্পানী আমাজন। এই চোলাটো দিবলৈ অহা অসমীয়া ল'ৰাটোৱে 20 টকা এটা ডেলিভাৰী চাৰ্জ পোৱাৰ বাহিৰে সব ইনকামটো গুচি গৈছে, লাভটো গুচি গৈছে আমেৰিকাত। যদি আমেৰিকালে গোটেই খুচুৰা বেপাৰৰ লাভ চাই তেতিয়াহ'লে অসমীয়া মানুহে ক'ত বেপাৰ কৰি খাম? গুৱাহাটীত এনেকুৱা অৱস্থা এতিয়া মহিলাগৰাকীয়ে ভাত ৰান্ধিবলৈ লৈছে, গেছটো খুলিলে, কেৰাহী পাতিলে, অনলাইনত অৰ্ডাৰ দিলে যে মোক গুচোৱা নহৰু লাগে, গুচোৱা নহৰু আহি ঘৰত হাজৰ 5 মিনিটত। আমাৰ জীৱনটো এতিয়া সব সৰু সৰু ব্যৱসায় বিলাক, সব কোম্পানী বিলাকে লৈ আমি সৰু দোকানখনৰ পৰা, অসমীয়া দোকানীটোৰ পৰা আৰু বস্তু নিকিনো, আমি বস্তু কিনো এতিয়া শ্বপিং মলৰ পৰা। বিশাল, ৰিলায়েন্স ট্ৰেণ্ড, টাটা কি আছে নহয়, গাঁৱৰ মানুহেও অনলাইনত বস্তু কিনে। এনেকে ব্যৱসায়টো বেলেগৰ হাতত দি দিলে। বাহিৰত দেখুৱাই আছে নৰেন্দ্ৰ মোদীয়ে যে মই ভাৰতীয়, মানে আমি ৰাষ্ট্ৰীয়তাবাদী, আমাৰ নিচিনা দেশপ্ৰেমিক আৰু কোনো নাই। দেখুৱাইটো আছে যে একদম আমাৰ সমান দেশপ্ৰেমিক কোনো নাই। আমাৰ দেশৰ সব বেপাৰ বিদেশী কোম্পানীক দি দিলে। আমিতো গমেই নাপাওঁ। যি কংগ্ৰেছৰ বিৰুদ্ধে লাগি আমি বিজেপিক ভোট দিছিলো, কংগ্ৰেছ 2 নম্বৰী হৈ গ'ল, দুৰ্নীতি পুৰাণ হৈ গ'ল, একদম নতুন আমাৰ চৰকাৰ আনিব লাগে, আমি চবেই হাল্লা কৰি ভোট দিলো, গৈ সেইকেইটাই আমাৰ দেশখনকে বিক্ৰী কৰি দিলে। গতিকে মই আপোনালোক সকলোকে অনুৰোধ কৰিলো, আহক আমি এখন নতুন অসম